Hello everyone, welcome to my YouTube channel. এই ভিডিওটোত আমি আলোচনা কৰিম প্ৰিপজিশনৰ বিষয়ে। ক্লাস 8, 9, 10 ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী বিলাকৰ বাবে আজিৰ এই ভিডিওটো অতিকে গুৰুত্বপূৰ্ণ কাৰণ ইয়াতে প্ৰিপজিশনৰ নিয়মবিলাক আমি আলোচনা কৰিম লগতে প্ৰিপজিশন কেনেকৈ পঢ়িব লাগে এটা ভিডিওত গোটেইখিনি প্ৰিপজিশন শিকোৱাটো সম্ভৱ নহয় কাৰণে তিনিটা পাৰ্টত মই ভাগ কৰিছো। এটো পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 ভিডিও তোমালোকে চাব পাৰিবা। গতিকে এই ভিডিওটোত আমি প্ৰিপজিশনৰ ৰুলছখিনি চাম যে কি নিয়ম এট অন ইন কেনেকুৱা ধৰণে বহে টু উইথ বাই এগেইনষ্ট এলং এক্ৰছ বিটুইন এমং এনেকুৱা ধৰণৰ প্ৰিপজিশনবিলাক কি নিয়মত বাক্যত ব্যৱহাৰ হয় সেই বিষয়ে আমি আলোচনা কৰিম আৰু প্ৰিপজিশন তিনিটা বা চাৰিটা ভাগত আলোচনা কৰা হ'ব। এটো বাকি দুটা ভিডিওত তোমালোকে চাব পাৰিবা। আজিৰ ভিডিওটো তোমালোকে চাই থাকিবা শেষলৈকে। প্ৰথমে আমি এট অন ইন এই তিনিটা প্ৰিপজিশন সময়ৰ ক্ষেত্ৰত এই তিনিটা প্ৰিপজিশন কেনেদৰে ব্যৱহাৰ হয় তোমালোকে চাবা। প্ৰথমে এট দিয়া আছে। এট প্ৰিপজিশনটো ব্যৱহাৰ হ'ব এ আৰু বি। এ হৈছে ক্লক টাইম বুজালে। যদি ক্লক টাইম বুজায় অৰ্থাৎ ঘড়ীত নিৰ্দেশিত সময় যদি বুজোৱা হয় তেতিয়া এট প্ৰিপজিশন বহাব লাগে। যেনে এট 8 o'clock, এট 7 AM, এট 2:30 এনেকুৱা ধৰণৰ যদি ঘড়ীৰ সময় বুজায় তেতিয়া এট প্ৰিপজিশন বহিব তাৰ আগত। বিটো হৈছে দিনটোৰ কিছুমান সময়ৰ আগত। যেনে আমাৰ এটা দিনৰ কিছুমান সময়ৰ আগত এট প্ৰিপজিশন হয় আৰু কিছুমান সময়ৰ আগত ইন হয়। যেনে ইন দা মৰ্নিং, ইন দা ইভিনিং, ইন দা আফটাৰনুন হয়। কিন্তু এট কট হ'ব সেইটো দিয়া আছে এট ডন। আৰু এইকেইটা তোমালোকে মনত ৰাখিব লাগিব। এট ডন, ডন মানে হৈছে ডকমকালি পোৱা। সূৰ্য উদয় হোৱাৰ আগৰ সময়খিনিক কোৱা হয় ডকমকালি পোৱা এট ডন। এট নুন ভৰ দুপৰীয়া। এট ছানছেট সূৰ্যাস্তৰ সময়খিনি। এট নাইট ৰাতি। এট মিডনাইট মাজৰাতি। এনেকুৱা ধৰণে হ'ব এটৰ ব্যৱহাৰ। এইবাৰ অনৰ ব্যৱহাৰ আমি পাম। অন হৈছে বাৰ আৰু তাৰিখৰ আগত অন ব্যৱহাৰ হয়। যেনে অন থাৰ্ছডে, অন ছেটাৰডে বাৰৰ আগত প্ৰিপজিশন ব্যৱহাৰ হয় অন। আৰু তাৰিখৰ আগত প্ৰিপজিশন ব্যৱহাৰ হয় অন। যেনে অন 18th August, অন 4th October এনেকুৱা ধৰণৰ তাৰিখৰ আগত আমি অন ব্যৱহাৰ কৰিম। ইয়াৰ পিছত ইন প্ৰিপজিশনৰ কাৰণে আমি চাব লাগিব যে মাহ আৰু চনৰ আগত ইন ব্যৱহাৰ হয় প্ৰিপজিশন। যেনে ইন ছেপ্টেম্বৰ, ইন মাৰ্চ এই মাহৰ নামৰ আগত ইন প্ৰিপজিশন বহে। আৰু চন বছৰ চন যে ইন 2024, ইন 1945 এই চনৰ নামৰ আগত ইন প্ৰিপজিশন বহিব। তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ পিছত যে ঋতুৰ আগত যেনে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত এই ঋতুবিলাকৰ আগত নামৰ আগত ইন প্ৰিপজিশন বহে। যেনে ইন সামাৰ গ্ৰীষ্মকাল, ইন অটাম শৰৎকাল, ইন উইণ্টাৰ শীতকাল, ইন স্প্ৰিং বসন্তকাল। তেনেকুৱা ধৰণে ইন ব্যৱহাৰ হ'ব সময়ৰ ক্ষেত্ৰত। আৰু এটা হৈছে যে দিনটোৰ কিছুমান সময়ৰ আগত ইন প্ৰিপজিশন বহোৱা যায়। সেইটো হৈছে ইন দা মৰ্নিং, ইন দা আফটাৰনুন, ইন দা ইভিনিং এই তিনিটাৰ আগত ইন প্ৰিপজিশন বহিব। গতিকে এইখিনি আমি পাইছোঁ সময়ৰ ক্ষেত্ৰত এট অন ইন প্ৰিপজিশন কেনেদৰে ব্যৱহাৰ হয়, বাক্যত কেনেদৰে বহাব লাগিব। ইয়াৰ পিছত আমি আন এটা ইম্পৰ্টেণ্ট টপিক সময়ৰ ক্ষেত্ৰতে আন এটা যিটো পৰীক্ষাৰ বাবে অত্যন্ত জৰুৰী, বিশেষকৈ HSLC যিবিলাক ক্লাছ 10ত পঢ়ি আছে বা 9ত পঢ়ি আছে সিহঁতৰ বাবে অত্যন্ত জৰুৰী এটা নিয়ম আমি চাই থাকিবা। চ' তোমালোকে এই নিয়মটো মনত ৰাখিব লাগিব। ৰাতিপুৱা, আবেলি বা দুপৰীয়াৰ আগত ইন প্ৰিপজিশন বহে। ইন দা মৰ্নিং, ইন দা আফটাৰনুন, ইন দা ইভিনিং হয়। কিন্তু কোনো এটি নিৰ্দিষ্ট দিনৰ ৰাতিপুৱা বা আবেলি বুজালে তাৰ আগত অন বহে। ৰাতিপুৱা বা আবেলিৰ আগত অন বহিব যদি কোনো এটা নিৰ্দিষ্ট দিনৰ ৰাতিপুৱা, কোনো এটা নিৰ্দিষ্ট দিনৰ আবেলিক বা কোনো এটা নিৰ্দিষ্ট দিনৰ সন্ধিয়াক বুজায় তেতিয়া তাৰ আগত অন প্ৰিপজিশন বহিব ইন প্ৰিপজিশনৰ পৰিৱৰ্তে। উদাহৰণ যেনে দ্য মেন কেম হিয়াৰ অন ছানডে আফটাৰনুন।
মানুহজনে ৰবিবাৰৰ আবেলি ইয়ালৈ আহিছিল গতিকে দ্য মেন কেম হিয়াৰ অন ছানডে আফটাৰনুন ইয়াতে ছানডে আফটাৰনুন থকাৰ বাবে অন প্ৰিপজিশ্যন বহিছে এইবাৰ এট আৰু ইন এই দুইটা প্ৰিপজিশ্যন ঠাইৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু ঠাইৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব লাগিব বহাব লাগিব সেই বিষয়ে আলোচনা কৰিম কম সময়ৰ ভিতৰত আলোচনা কৰিম সো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তোমালোকে ধৈৰ্য ধৰি চাই থাকিবা এট প্ৰিপজিশ্যন বহিব সৰু ঠাই যেনে গাঁও সৰু নগৰ দোকান হোটেল ষ্টেচন আদিৰ আগত এট বহে যেনে এট তেজপুৰ এট শিৱসাগৰ এট নলবাৰী এট বঙাইগাঁও এইবিলাক হৈছে সৰু সৰু ঠাই সৰু নগৰ ইয়াৰ উপৰি যে এট দ্য ষ্টেচন বা ষ্টেচনৰ নাম থাকিব পাৰে এট ৰঙিয়া ষ্টেচন এনেধৰণৰ ষ্টেচনৰ নাম থাকিব পাৰে এট দ্য বাছ ষ্টপ এট দ্য মাৰ্কেট বা এটা আছে হোটেলৰ আগত এট হ'ব হোটেলৰ নাম থাকিব পাৰে এট চিনাকি ৰেষ্টুৰেণ্ট এনেকুৱা ধৰণে এইবিলাক সৰু সৰু ঠাইৰ আগত এট প্ৰিপজিশ্যন বহাব লাগে আৰু ইন প্ৰিপজিশ্যন হৈছে ডাঙৰ ঠাই যিমান ডাঙৰ ঠাই হ'ব ইন প্ৰিপজিশ্যন বহাব পাৰি যেনে চহৰ ৰাজ্য দেশ মহাদেশ আদিৰ আগত ইন বহে যেনে ইন গুৱাহাটী হৈছে ডাঙৰ চহৰ ইন আসাম ইন দিল্লী ইন মুম্বাই ইন ইণ্ডিয়া এইবিলাকৰ আগত ইন প্ৰিপজিশ্যন বহিব আমাৰ অসমত গুৱাহাটী হৈছে এখন ডাঙৰ চহৰ অকল গুৱাহাটীৰ আগত ইন বহিব বাকী ডিব্ৰুগড় তেজপুৰ নলবাৰী যোৰহাট বঙাইগাঁও এই ইত্যাদি আটাইবোৰৰ আগত এট প্ৰিপজিশ্যনে বহিব অকল গুৱাহাটীৰ আগত ইন প্ৰিপজিশ্যন বহিব মনত ৰাখিবা আন এটা হৈছে যে অন প্ৰিপজিশ্যনটো চাব লাগিব ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহি থাকে কাষত বা পাৰত বুজাবলৈ অন ব্যৱহাৰ হয় কাষত বা পাৰত বুজাবলৈ অন ব্যৱহাৰ হয় উদাহৰণ দুটা চাবা এই উদাহৰণ দুটা আগতে বহুবাৰ পৰীক্ষাত আহিছে হিজ হাউচ ইজ অন দ্য মেইন ৰোড প্ৰিপজিশ্যন আহিছে এইটো বাক্যত অন প্ৰিপজিশ্যন আহিছে হিজ হাউচ ইজ অন দ্য মেইন ৰোড অৰ্থাৎ তেওঁৰ ঘৰটো মেইন ৰাস্তাৰ কাষত অন দ্য মেইন ৰোড মানে মেইন ৰাস্তাৰ ওচৰত দ্বিতীয়টো উদাহৰণ গুৱাহাটী ষ্টেণ্ডছ অন দ্য ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৱাহাটী ষ্টেণ্ডছ অন দ্য ব্ৰহ্মপুত্ৰ এইটো হ'ব অনৰ ব্যৱহাৰ ইয়াৰ পিছত আমি পাম অন আৰু অভাৰ অৱস্থানৰ ক্ষেত্ৰত এইটো তোমালোকে হয়তো নিশ্চয় অন আৰু অভাৰৰ ব্যৱহাৰ পাইছা আগতে নিশ্চয় জানা গতিকে মই বেছি সময় নলওঁ কম সময়ৰ ভিতৰত এইটো বুজাই মই আগবাঢ়ি যাম অন হৈছে কোনো বস্তুৰ ওপৰত স্পৰ্শ হৈ থাকিলে অন বহিব উদাহৰণস্বৰূপে দ্য বুক ইজ অন দ্য টেবল কিতাপখন টেবুলৰ ওপৰত আছে কিতাপখন টেবুলৰ ওপৰত স্পৰ্শ হৈ আছে লাগি আছে যদি লাগি থাকে কোনো বস্তুৰ ওপৰত যদি লাগি থাকে তেতিয়াহ'লে অন প্ৰিপজিশ্যন বহিব আৰু যদি অভাৰ হ'ব কোনো বস্তুৰ ওপৰত স্পৰ্শ হৈ নাথাকিলে অভাৰ বহিব যেনে দ্য স্কাই ইজ অভাৰ আৱাৰ হেডছ আকাশখন আমাৰ মূৰৰ ওপৰত আছে আকাশখন আমাৰ মূৰত লাগি নাই স্পৰ্শ হৈ নাই সেই গতিকে ইয়াতে প্ৰিপজিশ্যন বহিব অভাৰ গতিকে অন আৰু অভাৰৰ ব্যৱহাৰ এই দুটাই থাকিব এবাৰ অন আৰু বাই প্ৰিপজিশ্যন ভ্ৰমণৰ ক্ষেত্ৰত ট্ৰেভেল যাত্ৰা কৰাৰ ক্ষেত্ৰত ভ্ৰমণৰ ক্ষেত্ৰত অন আৰু বাই প্ৰিপজিশ্যন কেনেদৰে বহিব সেইটো চাবা বাই প্ৰিপজিশ্যন হৈছে সকলো প্ৰকাৰৰ যান বাহনৰ আগত বাই বহিব সকলো প্ৰকাৰৰ যিকোনো প্ৰকাৰৰ যান বাহন হ'লে তাৰ আগত বাই হয় বাই কাৰ বাই বাছ বাই বাইচাইকেল বাই ট্ৰেইন যিকোনো প্ৰকাৰৰ যান বাহন হ'লে বাই ব্যৱহাৰ হ'ব আৰু খোজকাঢ়ি যোৱা আৰু জন্তুৰ পিঠিত উঠি যোৱা বুজালে অন হয় কিন্তু খোজকাঢ়ি যোৱা বা জন্তুৰ পিঠিত উঠি যোৱা বুজালে অন ব্যৱহাৰ হ'ব এইটো মনত ৰাখিবা যেনে অন ফুট খোজকাঢ়ি যোৱা বুজাবলৈ অন ফুট অন হৰ্চ বেক ঘোঁৰাৰ পিঠিত উঠি যোৱা বুজালে অন হৰ্চ বেক হাতীৰ পিঠিত উঠি যোৱা বুজালে অন এলিফেণ্টছ বেক এই ক্ষেত্ৰত অন ব্যৱহাৰ হ'ব প্ৰিপজিশ্যন খোজকাঢ়ি যোৱা আৰু জন্তুৰ পিঠিত উঠি যোৱা বুজালে অন প্ৰিপজিশ্যন বহিব এতিয়া জানিব লগা আটাইতকৈ দৰকাৰী কথাটো হৈছে তলত দিয়া দুইটা বাক্য দুটা তোমালে মন কৰা দ্য মেন কেম হিয়াৰ ইন হিজ কাৰ
ইয়াতে প্ৰিপজিশ্যন আহিছে ইন দ্বিতীয়টো বাক্য দ্য বয় গোজ টু স্কুল অন হিজ বাইচাইকেল ইয়াত প্ৰিপজিশ্যন আহিছে অন গতিকে এই দুইটা কেনেকুৱা ধৰণে প্ৰিপজিশ্যন বেলেগ আহিলে এইটো মন কৰিবা যদি যান বাহনৰ নামৰ আগত এটা প্ৰনাউন থাকে পজেচিভ প্ৰনাউন যদি থাকে যেনে হিজ কাৰ ইয়াতে কাৰ আছে কাৰৰ আগত কি আছে হিজ আছে যেনে ইন হিজ কাৰ হিজ এটা প্ৰনাউন আছে গতিকে এনেদৰে যদি যান বাহনৰ নামৰ আগত যদি প্ৰনাউন থাকে পজেচিভ প্ৰনাউন বুলি কোৱা হয় তাক যদি প্ৰনাউন থাকে তেতিয়াহ'লে ইন ব্যৱহাৰ হ'ব যান বাহনৰ আগত আৰু বাইচাইকেল অন হিজ বাইচাইকেলৰ আগত কি বহিব অন বহিব কাৰণ ইয়াতে হিজ প্ৰিপজিশ্যনটো আছে এই পইণ্টটো তোমালোকে মনত ৰাখিবা এইটো দৰকাৰী পৰীক্ষাৰ কাৰণে চাব লগা মনত ৰাখিবলগীয়া এইবাৰ আমি সীমাৰ ক্ষেত্ৰত আমি তিনিটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় সীমাৰ ভিতৰত থকা বুজালে সীমাত থকা বুজালে আৰু সীমাৰ বাহিৰত থকা বুজাবলৈ তিনিটা প্ৰিপজিশ্যন অন ইন টু ব্যৱহাৰ হয় এই তিনিটা তোমালোকে মনত ৰাখিব লাগিব পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন হ'ব পাৰে ইন হৈছে সীমাৰ ভিতৰত থাকিলে ইন হয় অন হৈছে সীমাত থকা বুজালে অন হয় আৰু টু হৈছে সীমাৰ বাহিৰত থকা বুজালে টু হয় তোমালোকে তিনিটা উদাহৰণ মনত ৰাখি থবা সেই তিনিটা হৈছে তলত দেখুৱা তিনিটা বাক্য আসাম ইজ ইন দ্য নৰ্থ ইষ্ট অফ ইণ্ডিয়া অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত অসম ৰাজ্যখন ভাৰতবৰ্ষৰ সীমাৰ বাহিৰত নে ভিতৰত নে সীমাত ভিতৰত আছে সেইকাৰণে ইন হৈছে আসাম ইজ ইন প্ৰিপজিশ্যন হৈছে আসাম ইজ ইন দ্য নৰ্থ ইষ্ট অফ ইণ্ডিয়া অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত দ্য হিমালয়াছ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া হিমালয় পৰ্বত ভাৰতৰ উত্তৰে অৱস্থিত বুলি কোৱা হৈছে উত্তৰে বুলি কওঁতে ভাৰতৰ সীমাত অৱস্থিত কিন্তু হিমালয় পৰ্বত ভাৰতৰ সীমাত অৱস্থিত আৰু সীমাত থকা বুজাবলৈ অন প্ৰিপজিশ্যন ব্যৱহাৰ হয় দ্য হিমালয়াছ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া আৰু সীমাৰ বাহিৰত চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া চীন দেশ ভাৰতৰ উত্তৰে অৱস্থিত চীন দেশ ভাৰতৰ সীমাৰ বাহিৰত আৰু সেইকাৰণে ইয়াতে প্ৰিপজিশ্যন আহিব টু সীমাৰ বাহিৰত থকা বুজাবলৈ টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু এটা উদাহৰণ লোৱা হৈছে শ্ৰীলংকা ইজ টু দ্য চাউথ অফ ইণ্ডিয়া শ্ৰীলংকা ভাৰতৰ দক্ষিণে অৱস্থিত সীমাৰ বাহিৰত বুজাবলৈ টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় এইবাৰ আমি এটা সৰু প্ৰিপজিশ্যন চাই থ'ব লাগে এইটো ক্লিয়াৰ হৈ থকাটো তোমালোকৰ বাবে ইন আৰু ইনটু ইন ক'ত ব্যৱহাৰ হয় তোমালোকে নিশ্চয় জানা ইন মানে হৈছে ভিতৰত আৰু ইনটু প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় ভিতৰলৈ সোমাই অহা অৰ্থত বাহিৰৰ পৰা ভিতৰত প্ৰৱেশ কৰা বুজাবলৈ ভিতৰলৈ সোমাই অহা অৰ্থত ইনটু ব্যৱহাৰ হয় যেনে মানুহ এজন ৰুমটোৰ ভিতৰলৈ সোমাই আহিলে তেতিয়া ইনটু হ'ব ৰুমটোৰ বাহিৰত আছিলে মানুহজন ৰুমৰ ভিতৰত সোমাইলে বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহা অৰ্থত ইনটু ব্যৱহাৰ হয় দুটা উদাহৰণ দিয়া আছে প্ৰথমটো হৈছে দ্য কি ইজ ইন দ্য বক্স চাবিপাত বাকচটোৰ ভিতৰত আছে ভিতৰত থাকিলে ইন প্ৰিপজিশ্যন বহে আৰু এইটো pour the milk into the pot গাখীৰখিনি পাত্ৰটোত ঢালি দিয়া বাকি দিয়া যেতিয়া গাখীৰখিনি আমি পাত্ৰ এটাৰ ভিতৰত বাকি দিওঁ গাখীৰখিনি বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰে পাত্ৰটোৰ ভিতৰত প্ৰৱেশ কৰে গাখীৰখিনি গতিকে ভিতৰলৈ সোমাই অহাৰ অৰ্থত ভিতৰত প্ৰৱেশ কৰাৰ অৰ্থত ইনটু ব্যৱহাৰ হয় pour the milk into the pot আৰু he fell into the well সি লাণ্ডত পৰিছিল সি নাদত পৰিছিল নাদত মানে নাদৰ ভিতৰলৈ সোমাই গৈছে সেইকাৰণে ইনটু হৈছে ভিতৰলৈ সোমাই যোৱা অৰ্থত বাহিৰৰ পৰা ভিতৰত প্ৰৱেশ কৰা অৰ্থত ইনটু ব্যৱহাৰ হয় he fell into the well So dear students যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটোত লাইক কৰিবা পৰৱৰ্তী সময়ত গ্ৰামাৰ ওপৰত বনোৱা ভিডিওবিলাক তোমালোকে চাব পাৰিবা যে এইবাৰ আমি বাই আৰু উইথ এই দুইটা প্ৰিপজিশ্যনৰ ব্যৱহাৰ চাম যি ব্যক্তিৰ দ্বাৰা কাম এটা কৰা হয়
তাৰ নামৰ আগত বাই আৰু যি সজুলি বা অংগৰ দ্বাৰা কামটো কৰা হয় তাৰ নামৰ আগত উইথ বহে অৰ্থাৎ যি ব্যক্তিৰ দ্বাৰা কাম এটা কৰা হয় সেই ব্যক্তিজনৰ নামৰ আগত বাই প্ৰিপজিশ্যন বহিব যেনে ৰামৰ দ্বাৰা বাই ৰাম মধুৰ দ্বাৰা বাই মধু তোমাৰ ভাইৰৰ দ্বাৰা বাই your ব্ৰাদাৰ তাৰ দেউতাকৰ দ্বাৰা বাই হিজ ফাদাৰ মোৰ বন্ধুজনৰ দ্বাৰা বাই মাই ফ্ৰেণ্ড এই ব্যক্তিৰ দ্বাৰা কাম এটা কৰা যদি হয় তাৰ আগত বাই প্ৰিপজিশ্যন বহিব আৰু সজুলিৰ বা অংগৰ দ্বাৰা কামটো কৰা হয় তাৰ আগত উইথ বহে যেনে ল'ৰাটোৱে এডাল মাৰিৰে সাপডাল কৰিছিল মাৰিছিল লাঠিৰে এডাল লাঠিৰে সাপডাল মাৰিছিল লাঠিডালৰ আগত কি হ'ব উইথ হ'ব সজুলি লাঠিৰ সহায়েৰে মাৰিছে যে চিকাৰীজনে বন্দুকেৰে গুলিয়াই বাঘটো হত্যা কৰিছিল তা বন্দুকৰ আগত বন্দুকটো হৈছে সজুলি যন্ত্ৰ পাতি তাৰ আগত উইথ প্ৰিপজিশ্যন বহিব সজুলি আমি কলমেৰে লিখো কলমটো এটা সজুলি গতিকে কলমৰ আগত উইথ হ'ব গতিকে এইটো বা অংগৰ দ্বাৰা আমি হাতেৰে লিখো আমি চকুৰে দেখো গতিকে এইবিলাকৰ আগতো উইথ প্ৰিপজিশ্যন বহিব দুটা উদাহৰণ দিয়া আছে তিনিটা এই তিনিটা উদাহৰণ চাবা দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য ভিলেজাৰ্ছ গাঁওবাসীৰ দ্বাৰা বাঘটো হত্যা কৰা হৈছিল বাই দ্য ভিলেজাৰ্ছ মানে গাঁওবাসীৰ দ্বাৰা এইটো তাৰ তলত আছে উই ৰাইট উইথ এ পেন আমি কলমেৰে লিখো সজুলি উই চি উইথ আৱাৰ আইজ আমি চকুৰে দেখো এইটো অংগ শৰীৰৰ অংগ প্ৰত্যংগবিলাকৰ আগতো উইথ প্ৰিপজিশ্যন বহিব মনত ৰাখিবা ইয়াৰ পিছত আমি বিটুইন আৰু এমং এই দুটা প্ৰিপজিশ্যন পাম বিটুইন আৰু এমং হৈছে দুটাৰ মাজত বুজালে বিটুইন আৰু দুটাতকৈ বেছিৰ মাজত বুজালে এমং হয় যে দুজন ল'ৰা দুজন ছোৱালী দুটা যিকোনো দুটাৰ মাজত বুজালে বিটুইন আৰু দুটাতকৈ অধিকৰ মাজত 10জন ল'ৰা 5জন ছোৱালী 20জন ষ্টুডেণ্ট এনেকুৱা ধৰণৰ দুটাতকৈ বেছি হ'লে তাৰ মাজত বুজালে এমং হয় দুটা উদাহৰণ দিয়া হৈছে ডিভাইড দ্য মেংগো বিটুইন দ্য টু বয়জ ল'ৰা দুজনৰ মাজত আমটো ভগাই দিয়া ল'ৰা দুজন আছে দুজনৰ মাজত হ'লে বিটুইন ডিভাইড দ্য মেংগো এমং দ্য 10 বয়জ ল'ৰা 10জনৰ মাজত আমটো ভগাই দিয়া আচলতে মেংগোজ হ'ব লাগিছিল এটা আম কেনেকৈ 10জন ল'ৰাৰ মাজত ভগাই দিব ডিভাইড দ্য মেংগোজ আমবোৰ ল'ৰা 10জনৰ মাজত ভগাই দিয়া গতিকে ইয়াতে এমং হ'ব কাৰণ দুটাতকৈ অধিক থাকিলে এমং হয় এইবাৰ এলং আৰু এক্ৰছ এই দুইটা তোমালোকে চাবা যে পোনে পোনে যোৱা বুজালে এলং পোনে পোনে চিধাই গতি কৰা বুজালে একদম চিধাই পোনে পোনে গৈ থকা বুজালে এলং আৰু ইপাৰৰ পৰা সিপাৰলৈ যোৱা বুজালে এক্ৰছ ব্যৱহাৰ হয় ইমূৰৰ পৰা সিমূৰলৈ ইপাৰৰ পৰা সিপাৰলৈ যোৱা বুজালে এক্ৰছ ব্যৱহাৰ হয় দুটা উদাহৰণ দিয়া আছে তিনিটা উদাহৰণ দিয়া হৈছে দ্য মেন ইজ ৱাকিং এলং দ্য ৰোড মানুহজনে ৰাস্তাৰে খোজকাঢ়ি আছিল এলং দ্য ৰোড অৰ্থাৎ ৰাস্তাৰে পোনে পোনে চিধাই ৰাস্তাৰে তেওঁ খোজকাঢ়ি আছিল দ্য মেন কেইম এক্ৰছ দ্য ৰোড মানুহজনে এক্ৰছ মানে সিপাৰৰ পৰা ইপাৰলৈ এইটো হ'ব অৰ্থাৎ মানুহজনে ৰাস্তাটোৰ সিপাৰৰ পৰা ইপাৰলৈ পাৰ হৈ আহিছিল এইটো অৰ্থত এলং আৰু এক্ৰছ ব্যৱহাৰ হয় আৰু এটা আছে উদাহৰণ আই কেন ছুইম এক্ৰছ দ্য ৰিভাৰ মই নদীখন সাঁতুৰি পাৰ হ'ব পাৰোঁ এতিয়া নদীখন সাঁতুৰি পাৰ হ'লে নদীৰ এইটো পাৰৰ পৰা সিটো পাৰলৈ অৰ্থাৎ ইপাৰৰ পৰা সিপাৰলৈ যোৱা বুজায় সেইকাৰণে ইয়াতে এক্ৰছ হ'ব এক্ৰছ আই কেন ছুইম এক্ৰছ দ্য ৰিভাৰ নদীখন সাঁতুৰি পাৰ হোৱা হ'লে ইটো পাৰৰ পৰা সিটো পাৰলৈকে তো পাৰ হ'ব লাগিব চিধাইটো সাঁতুৰি পাৰ হ'ব নোৱাৰে গতিকে এইটো হৈছে এলং আৰু এক্ৰছৰ নিয়ম ইয়াৰ পিছত আমি পাম বিচাইড আৰু বিচাইডছ কাষত বুজালে বিচাইড আৰু উপৰিও বুজালে বিচাইডছ ব্যৱহাৰ হয় কাষত বা ওচৰত বুজাবলৈ বিচাইড আৰু উপৰিও ইয়াৰ উপৰিও ৰামৰ উপৰিও তাৰ ভায়েকেও সভাখনলৈ আহিছিল এনেকুৱা ধৰণৰ তেতিয়া বিচাইডছ ব্যৱহাৰ হয় দুটা উদাহৰণ দিয়া হৈছে চিট বিচাইড মি মোৰ কাষত বহা এইটো হৈছে কাষত
beside আৰু এটা হৈছে besides মধু his brother also came মধুৰ উপৰিও তাৰ ভায়েকেও আহিছিল besides মধু his brother also come ইয়াতে আমি দুটা পইণ্টলৈকে প্ৰিপজিশনবিলাক পঢ়িলো আশা কৰিছো তোমালোকে ইমান সময় আলোচনা কৰি থকা নিয়মবিলাক ভালদৰে বুজি পাইছা তোমালোকে ভিডিওটো পুনৰবাৰ চাই এই নিয়মবিলাক মনত ৰাখি থব পাৰা বা লিখি ল'ব পাৰিবা যদি তোমালোকৰ কিবা কনফিউজন আছে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাব পাৰিবা প্ৰিপজিশন বিষয়টো তিনিটা ভাগত আমি আলোচনা কৰিম বুলি কৈছো ইয়াৰ পৰৱৰ্তী ভিডিওত ইয়াৰ পাৰ্ট 2 আৰু পাৰ্ট 3 লৈ আহিম আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 আমি কি প্ৰিপজিশন আলোচনা কৰিম সেই বিষয়ে অকণমান কৈ দিছো এটো ভিডিওত আমি আলোচনা কৰিলো প্ৰিপজিশনৰ নিয়মবিলাক ৰুলছ বিসাইড কোড ব্যৱহাৰ হয় বিসাইডছ কেনেকুৱা বাক্যত ব্যৱহাৰ হ'ব এনেকুৱা ধৰণৰ ইমান সময় যিখিনি আলোচনা কৰিলো সেই নিয়মবিলাক কেনেকৈ আলোচনা ইয়াৰ পিছত তোমালোকে চাব লাগিব যে কিছুমান ওয়াৰ্ড আছে শব্দ আছে সেই শব্দৰ পিছত দুটা প্ৰিপজিশন বহে যেনে ডাইৰ পিছত আহে ডাই অফ ডাই বাই ডাই ফ্ৰম এনেকুৱা এই ডাইৰ পিছত অফ কেতিয়া হয় বাই কেতিয়া হয় বা লিভ অন লিভ বাই লিভ অন কেতিয়া হয় বাই কেতিয়া হয় বা ডিল উইথ ইন কেতিয়া হয় উইথ কেতিয়া হয় এগ্ৰি উইথ এটা টু কেতিয়া হয় উইথ কেতিয়া হয় এনেকুৱা শব্দ কিছুমানৰ পিছত প্ৰিপজিশন দুটা বা তিনিটা প্ৰিপজিশন বহে আমি জানিব লাগিব যে সেই প্ৰিপজিশনবিলাক কেনেকুৱা বাক্যত ব্যৱহাৰ হয় কি অৰ্থত ব্যৱহাৰ হয় সেইবিলাকৰ ওপৰত আমি এটা অতি ইম্পৰ্টেন্ট প্ৰিপজিশনৰ ভিডিও বনাম সো তোমালোকে চাব পাৰিবা টিল দেন বাই বাই টেক কেয়াৰ থ্যাংক ইউ